কাৰোবাৰ অকল্যাণ বা অমংগল কৰিবৰ কাৰণে ভগৱানক সেৱা কৰিব আপুনি নোৱাৰে। নিজৰ সুখ স্বাচ্ছন্দ্য বঢ়াবৰ কাৰণে আপুনি ভগৱানক সেৱা কৰিব নোৱাৰে, যে প্ৰভু মই যাতে একদম সুখত থাকো, মই যাতে একদম সমৃদ্ধিশালী হৈ থাকো, বাকী যাৰ যি হৈ থাকে হওক, মই ভালে থাকিম। এনেকুৱা ধাৰণাৰে যদি কোনোবাই ভগৱানক ভজিছে তেনেকৈও ভজিব পাৰে, কিন্তু এনেকুৱা ভক্তি ভাৱনাই মানুহক কেতিয়াও কল্যাণ কৰিব নোৱাৰে। কল্যাণ কেতিয়া হব মানুহৰ? যিদিনাখন মানুহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, সৰ্বে ভৱন্তু সুখিনঃ, সকলোৱে সুখেৰে থাকক ভগৱান, সকলো বুলি কলে সকলো, আৰু ইয়াত কেৱল মানুহ নহয়, গছ গছনি তৰু তৃণ চৰাই চিৰিকটি মানুহ গৰু চব ভালে থাকক, সকলো সুখেৰে